নমস্কাৰ বৰমৰ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকলে সুধি আছে ITIৰ বিষয়ে অলপ ক'ব লাগে সো অসম ITIৰ বিষয়ে মই তোমালোকৰ ওচৰত ভিডিঅ'টো লৈ আহিছোঁ আৰু A to Z বিষয় তোমালোকক আজি শ্বেয়াৰ কৰিম একচুয়ালি ITI কি হয় ITI পঢ়িলে আমাৰ ফিউচাৰ আছে নে নাই সেই বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা নকৰোঁ কিন্তু যাৰ বা যোনে ITIৰ ওপৰত বিষয় জানিব বিচাৰে তেনেহলে তোমালোকৰ কাৰণে ভিডিঅ'টো লৈছো বা এডমিশন কেতিয়া হ'ব আজি A to Z কথা ডিসকাস কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে ITI হৈছে ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যাৰ ফুল ফৰ্ম আৰু ITI তোমালোকে ইঞ্জিনিয়াৰিং কোৰ্স পাবা তোমালোকে যেনেকৈ নন ইঞ্জিনিয়াৰিং আৰু ইঞ্জিনিয়াৰিং কোৰ্স দুটা থাকে বেসিক্যালি আজিকালি অসমত বেছিকৈ ফেমাস বা ভাৰতবৰ্ষতে গুৰুত্বপূৰ্ণ বুলি কয় ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ান ফিটাৰ বা ইলেক্ট্ৰিচিয়ান যদি তোমালোকে ক্ৰছ কৰা বা এই ITI পঢ়া তেন্তে হলে তোমালোকে বিভিন্ন ধৰণৰ জবত বা বিভিন্ন ধৰণৰ চাকৰিত তোমালোকে নিযুক্ত হ'ব পাৰিবা কাৰণ আজিকালি ফিটাৰ ডিজেল ইলেক্ট্ৰিকেল আৰু ওয়েল্ডাৰ এইকেইটা ট্ৰেড বহুত মানে গুৰুত্বপূৰ্ণ এইটো কাৰণে হৈছে কাৰণ ৰেলৱে হওক ONGC হওক তোমালোকে যিকোনো ফিল্ডত ইন্ডাষ্ট্ৰি হওক বা যিকোনো লাইনত আজিকালি ইলেক্ট্ৰিচিয়ান বহুত দৰকাৰ হৈ গৈছে সো হেতুৰ কাৰণে ITI বিষয়খিনি কম মই যে ITI টো হৈছে 2 বছৰৰ এটা কোৰ্স বা কিছুমান ট্ৰেড আছে এনেকুৱা 1 বছৰ থাকে আৰু কিছুমান 6 মাহৰ থাকে মানে বেসিক্যালি যদি চাব যাও তেনেহলে 2 বছৰৰ মানে 2 বছৰৰ এটা কোৰ্স হয় ITI তোমালোকে বিভিন্ন ধৰণৰ কি পাবা এতে তোমালোকৰ ট্ৰেড থাকে যেনেকৈ আমি সিভিলৰ ব্ৰাঞ্চ বুলি কয় সেম তেনেদৰে এতে ITI কি কয় ট্ৰেড তোমালোকৰ ট্ৰেডবোৰ চাই লবা যাৰ যি এটা মোক সুধিব পাৰে যে ছোৱালী মানুহে ফিটাৰ বা ইলেক্ট্ৰিচিয়ান কৰিব পাৰে নাই 100% কৰিব পাৰে ছোৱালীও ফিটাৰ বা ইলেক্ট্ৰিচিয়ান কামবোৰ কৰিব পাৰে এতিয়া আমি আলোচনা কৰিম প্ৰথমতে ITI এডমিশন কেতিয়া হ'ব ঠিক আছে আৰু ইয়াৰ ফৰ্ম ফিলআপ কেতিয়াৰ পৰা ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব হেতু বিষয়ে আলোচনা কৰিলো ঠিক আছে মই যদি ITI অফিচিয়েল ওয়েবসাইটত ভিজিট কৰো তেনেহলে তোমালোকে দেখা পাইছা এনেকুৱা ধৰণৰ ইন্টাৰভিউ স্কুল হৈছে ইয়াতে কোনো ধৰণৰ আপডেট অহা নাই এতিয়ালৈকে যোৱা বছৰৰ আপডেটখিনি দেখাই আছে কিন্তু মই এটা কওঁ মোৰ যিখিনি অভিজ্ঞতা আছে ITI ৰ ওপৰত তোমালোকৰ এডমিশন কেতিয়া হ'ব বা অনলাইন ফৰ্ম ফিলআপ কেতিয়া হ'ব বুলি ক'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত ITI ৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যেতিয়া দিব ধৰি লোৱা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মে মাহত দিয়ে তেন্তে জুন জুলাইত তোমালোকৰ ইয়াৰ ফৰ্ম ফিলআপ হ'ব লাগে জুন বা জুলাই বা আগষ্টতো হৈ যাব পাৰে আৰু ইয়াৰ শিক্ষাগত অৰ্হতা হৈছে 10 পাস কিছুমান থাকে 8 পাস ঠিক আছে লগতে মেট্ৰিকত ইয়াৰে কোন ধৰণৰ এন্ট্ৰেন্স এক্সাম নহয় মেট্ৰিকৰ পাৰ্সেন্টেজ চাই এই এক্সামৰ মানে মেট্ৰিকৰ যোনটো পাৰ্সেন্টেজ মাৰ্কস চাই তোমালোক ইয়াতে এডমিশন দিয়া হয় যাৰ যিমান ভাল মাৰ্কস পাবা মেট্ৰিক পৰীক্ষাত সেম হেতুৰ ওপৰত ডিপেন্ড কৰি তোমালোকক ট্ৰেডটো ITI তৰফৰ পৰা দিয়া হয় যদি তোমালোকে ভাল মাৰ্কস পাইছা তেনেহলে তোমালোকে ইলেক্ট্ৰিচিয়ান পাব পাৰা ফিটাৰ পাব পাৰা এনেকুৱা ধৰণৰ কথা কিন্তু এতিয়ালৈ অফিচিয়েল ওয়েবসাইটত কোনো ধৰণৰ ডিটেইল ভাবে নোটিছ জাৰি কৰা নাই যেতিয়া জাৰি কৰিব তেতিয়া তোমালোকক মই ভিডিঅ' সহকাৰে জনাই দিম আৰু যদি কাৰোবাৰ কিবা ডাউট আছিল মোক প্ৰশ্নযোগে সুধিব পাৰা কিন্তু মই এটা কৈছো ITI বস্তুটো বহুতে ভুল কৰে যে আধা জ্ঞান সংগ্ৰহ কৰি ITI বস্তুটো হেৰি নকৰিবা ITI বস্তুটোৰ বিষয়ে ডিটেইল ভাবে জানি লোৱা কাৰণ ITI টো একচুয়ালি দুটা ভাগত কোৰ্সটো মানে দুটা ভাগত বিভক্ত কৰা হৈছে এটা NCVT আৰু SCVT NCVT মানে হৈছে তোমাৰ নেশনেল লেভেলৰ যোনটো কোৰ্স হেতু কয় NCVT আৰু ষ্টেট লেভেলটো SCVT বুলি কয় ঠিক আছে সো সেই দুটা যোনটো যোনটো কোৰ্স আছে সেই কোৰ্স দুটা এটা অফলাইন হয় ষ্টেটৰটো মানে অফলাইনত এক্সাম হ'ব আৰু যোনটো NCVT হয় হেতু অনলাইনত এক্সাম হয় হেবুলি তোমালোক এটো কোৱা না যে ঘৰত বহি এক্সাম দিব লাগিব হেতু নহয় তোমালোকে এক্সাম চেণ্টাৰত গৈ পেলাই এক্সাম দিব লাগিব ঠিক আছে আৰু SCVT ত তোমালোকৰ এডমিশন ফিজটো অলপ বেছি হয় কিন্তু NCVT ত এডমিশন ফিজটো অলপ কম হয় যেহেতু হেতু নেশনেল সো হেতুৰ ওপৰত আমি আলোচনা কৰিম প্ৰথমে তোমালোকে আজি ভিডিঅ' চোৱা যোনে মানে ভিডিঅ'টোৰ বিষয়ে
আৰু জানিব বিচাৰিছে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। তোমালোকে কিবা ITIৰ বিষয়ে ভালকৈ জানিব বিচৰা যদি তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰা, তেতিয়াহ'লে মই A to Z সেই কমেণ্টৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। কাৰণ কিয় তোমালোকে যদি আধৰুৱা বস্তুবোৰ জ্ঞানটো লৈ লোৱাৰ পিছত তোমালোকৰ প্ৰব্লেম হ'ব পাৰে, সেইটো মই 100% জানো। চ' সেইটোৰ কাৰণে তোমালোকে যোনটো বস্তু নজনা সেইটো সুধি লোৱা দৰকাৰ, যাতে তোমালোকৰ ফিউচাৰ ভৱিষ্যত যাতে সেই বস্তুখিনি মানে ভুল নহয়, ঠিক আছে। কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে চিট পায় তোমালোকৰ ITIবোৰত, ভাল ITIত, ঠিক আছে, গুৱাহাটী ITI হওক বা যিকোনো ITIবোৰত চিট পায়, কিন্তু লাষ্টত পইচাৰ অভাৱৰ কাৰণে তেখেতলোকে এডমিশ্যনটো ল'ব নোৱাৰে। চ' সেইকাৰণে মই ভিডিঅ'টো আগতে জনাই দিম যে কোনবোৰ ট্ৰেডত পইচা বেছি লাগে, কোনবোৰ কৰ্চত বেছি পইচা লাগে, সেইবোৰ বিষয়ে নেক্সট ভিডিঅ' আমি লৈ আহিছোঁ। জাষ্ট তোমালোকে আমাৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ছ' মাছ।